মই এতিয়া উপস্থিত আছোঁ মৈৰাবাৰী পাতিকিগুৰি সত্ৰত। এই সত্ৰখন বিগত প্ৰায় 500 বছৰ পুৰণীয়া এটি ঐতিহ্যমণ্ডিত সত্ৰ। এই সত্ৰখনৰ চাৰিওফালে ইছলাম ধৰ্মাৱলম্বী লোকসকল বসবাস কৰে, কিন্তু এই সত্ৰখন এই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত অৱস্থিত মৈৰাবাৰী পাতিকিগুৰি সত্ৰখন। এই সত্ৰখন আজিলৈকে সুৰক্ষিত হৈ আছে আৰু এই সত্ৰখনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি কোনোদিনে সৃষ্টি হোৱা নাই। 1983 চনৰ অসম আন্দোলনৰ সময়ত বা বাবৰি মছজিদ ধ্বংস হোৱাৰ সময়ত যিটো ধৰ্মীয় বিভাজনৰ সৃষ্টি হৈছিল, ঠিক তেনেকুৱা সময়তো এই সত্ৰখনত থকা গছৰ পৰা সৰি যোৱা এটি পাতৰো কষ্ট হোৱা নাছিল। তেনেকুৱা ধৰণৰ সুৰক্ষিত হৈ আছিলে আৰু এই সত্ৰখন সুৰক্ষিত হৈ থকাৰ মূল মানুহখিনি আছিলে ইছলাম ধৰ্মাৱলম্বী লোকসকল, মুছলমানসকল, ইয়াৰ স্থানীয় লোকসকল। আৰু ইয়াতে এই মুছলমান লোকসকলে এই সত্ৰখনত এটি সম্পদ বুলি গণ্য কৰি ইমান দিন সুৰক্ষিত কৰি ৰাখিছে আৰু ইয়াতে ধৰ্মীয় কাম কাজবিলাক চলি থাকে। প্ৰতি বৃহস্পতিবাৰে আৰু দেওবাৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতসকল আহে, ভক্তপ্ৰাণ ৰাইজ আহি পেলাই ইয়াতে সেৱা লয় আৰু এই থানখন পৰিদৰ্শন কৰিবলৈ যায়। গতিকে এই সত্ৰখনৰ উন্নয়নৰ কাৰণে ৰাইজে দাবী জনাইছে। মই পাতিকিগুৰি সত্ৰৰ ভকত। আমি সত্ৰখন নিয়মীয়াকৈ চলাই আছোঁ। তাতে দেওবাৰে ভকত বৈষ্ণৱ বেছি হয় আৰু বৃহস্পতিবাৰেও হয়। তাকে চলাই কৰি নি আছোঁ। তাতে নতুন চৰকাৰখনে যেন আমাৰ সত্ৰখন পৰিপাটি কৰি সহায় কৰি নিয়ে আৰু চাৰিও চাইডে ধৰি লওক মুছলিম এলেকা, তেওঁলোকেও কোনো আমাক অপকাৰ কৰা নাই। আমি ধুনীয়াকৈ চলাই নি আছোঁ। সেইখিনি ইমান বছৰ ধৰি আছে ইয়াতে। মই ধৰি লওক লকডাউনৰ আগৰ পৰাই আছোঁ। লকডাউনৰ আগৰ পৰাই হয়। এনে ধৰ্মীয় কাম কাজবিলাক সুন্দৰকৈ চলাই আছে। ইয়াতে মানুহৰ কিবা অসুবিধা নাই, কোনো অসুবিধা কৰা নাই। গতিকে এই সত্ৰখনৰ উন্নয়নৰ কথা কৈছে নেকি? হয়, সত্ৰখন উন্নয়ন কৰিব লাগে, মানে এইটোৱে অনুৰোধ। বহুত ভাল লাগিলে আহি, কিন্তু মানে ৰাস্তাটোৰ কাৰণে আকৌ আহিবলৈ মন নাযায় আৰু এনেকুৱা ইমান বেয়া ৰাস্তা। মানে ৰাস্তাটোৰ কাৰণে ৰাস্তাটো মানে মেৰামতি কৰি দিব লাগে, সাংঘাতিক মানে ভালকে কৰিব লাগে। আচলতে এইখন থান আছে, ইমান আমাৰ ডাঙৰ উন্নত থান এখন, ইয়াত ভাল হ'বই লাগে ৰাস্তাটো। ইমান বেয়া বুলি ভাবাই নাছিলো, আহি পেলাই গম পাইছো। আহ্বান জনাব নেকি কিবা? জনাম গভৰ্ণমেণ্টে, নতুন চৰকাৰে আমাক এইখিনি যেন সুবিধা কৰি দিয়ে। আমি সদায় ইয়ালৈ অহাৰ কথা ভাবোঁ, কিন্তু এই ৰাস্তাটোৰ কাৰণে আহিবলৈ মন নাযায়। এতিয়া যেন তেওঁলোকে এইখিনি আমাক সহায় সহযোগ কৰি ৰাস্তাটো জন্মস্থান আলিপুখুৰী পাতিকিগুৰি সত্ৰখন 500 বছৰ ধৰি বৰ্তি আছে। এই সত্ৰৰ চাৰিওফালে ইছলাম ধৰ্মাৱলম্বী লোকসকলে বসবাস কৰে। অতীতৰ পৰা বৰ্তমানলৈকে কোনো দিনেই এই সত্ৰৰ কোনো ক্ষয় ক্ষতি হোৱা নাই আৰু আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলেই এই সত্ৰৰ ৰক্ষণাবেক্ষণ দি আহিছে আৰু ভৱিষ্যতেও ৰক্ষণাবেক্ষণ দি থাকিব। মৈৰাবাৰী অঞ্চলৰ এক সম্পদ, মৈৰাবাৰী অঞ্চলৰ পৰিচয়, মৈৰাবাৰীবাসীৰ বাবে গৌৰৱৰ বিষয়। পাতিকিগুৰি সত্ৰ আপোনালোকে জানে যে গোটেই মানে মুছলমান সম্প্ৰদায়ৰ মাজত অৱস্থিত আৰু মুছলমান মানুহে ইয়াক সমানে শ্ৰদ্ধা ভক্তি কৰে। যি ধৰণে আমাৰ বৈষ্ণৱ ধৰ্মৰ মানুহে যি হিচাপে শ্ৰদ্ধা ভক্তি কৰে, আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহেও এই সত্ৰখনত একেই শ্ৰদ্ধা ভক্তি, একেই যত্নৰে সৈতে একেই দেখা শুনা কৰি ইয়াত ৰাখিছে। আপুনি জানে যে 1983 চনতো যেতিয়া অসম আন্দোলনৰ সময়ত গোটেই অসমত এইবিলাক
সমস্যাৰ সৃষ্টি হৈছিলে, হিন্দু মুছলমানৰ সৃষ্টি হৈছিলে, সেই সময়তো এই বৃহত্তৰ মৈৰাবাৰী এলেকাত য'ত এজনো হিন্দু মানুহ নাই, অসমীয়া মানুহ নাই, সেই মানুহৰ সেই নথকাৰ অৱস্থাটো এই সত্ৰখন অক্ষত অৱস্থাত আছিলে। আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহেই ইয়াক ৰক্ষণাবেক্ষণ দি ৰাখিছে। 1992 চনত বাবৰি মছজিদ ধ্বংসৰ সময়ত গোটেই ভাৰতবৰ্ষত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে। সেই সময়তো এই মুছলিম সম্প্ৰদায়ৰ যুৱকসকলে, মুৰব্বীসকলে এই সত্ৰখন ৰক্ষণাবেক্ষণ দি আজিৰ পৰ্যায়ত আছে আৰু বৰ্তমানলৈকে এই অঞ্চলৰ ৰাইজে এই সত্ৰখন অক্ষুণ্ণ থকাটো বিচাৰে আৰু ইয়াত মানে এটা আমাৰ পৰিচয়, আমাৰ গৌৰৱৰ বিষয় যে মৈৰাবাৰী নিচিনা জেগাত আমাৰ শংকৰদেৱৰ জগতগুৰুৰ সত্ৰ আমাৰ ইয়াত অৱস্থিত, গতিকে আমি ইয়াক লৈ গৌৰৱ অনুভৱ কৰোঁ।